Hello everyone, welcome to the Smart School Northeast channel. Amar notun channel le hokoloke swagotam jonalu aru moi apnalokor lom science general science or aji moi biology pora arambho koribo loisu aru ei class ot ami discuss korim fundamental unit of life jak ami kau jibonor moulik ekok mane cell kuh ami এই চ্যাপ্টার বহুত কিছুমান ইম্পর্টেন্ট পয়েন্টস ডিসকাস কৰিম বহুত কিছুমান ইম্পর্টেন্ট এনেকুৱা বস্তু ডিসকাস কৰিম যোনবোৰ বা যাৰ কাৰণে আমি আজি এই পৃথিৱীত আছো বা এই পৃথিৱীত আমি জন্ম লৈছো তো আমি তেতিয়া কওঁ যে জীৱনৰ একক বা আমাৰ ফান্ডামেন্টাল ইউনিট যাৰ পৰা আমি ধৰক আমাৰ ফাংশন বা আমাৰ সব এক্টিভিটি হৈ আছে আমি তাৰে বিষয়ে আজি পঢ়িম সৰু এটা টপিক হয় আৰম্ভ কৰো আমাৰ টপিকৰ আজি ফাৰ্স্ট পইণ্ট দেখাই পাইছে হিউম্যান সেল বা আমাৰ মানে কোষ বুলি আমি যাক কওঁ বহুত কিছুমান ইয়াতে আমাৰ অংগ আছে বা আমি যদি কওঁ সেল অৰ্গেনেলিজ আছে য'ত বা যোনবোৰে আমাক সহায় কৰে আমাৰ বডিৰ বহুত কিছুমান ইম্পৰ্টেন্ট ফাংশনস বহুত কিছুমান এনেকুৱা এক্টিভিটিত যোনবোৰৰ ফলত আমি বহুত কিছুমান এনেকুৱা ধৰক সিনথেসিস হওক বা আমাৰ ফাংশনস হওক এইবোৰত আমাক সহায় কৰি আছে তো ইয়াতে চাওক আমাৰ যেতিয়া কওঁ কোষৰ বিষয়ে কোষ হিউম্যান সেল ইয়াতে আছে সেন্ট্ৰিঅল গলগি তো এই গোটেইখিনি আমি চাম এই গোটেইখিনি আমি ডিসকাস কৰিম ইয়াতে এটো সিঙ্গল হয় কিছুমান সিঙ্গল সেল হয় কিছুমান আমাৰ হিউম্যান সেল যাক আমি কওঁ যে এইবোৰ মাল্টি নিউক্লিয়েটেড বা লাগা মানে আমাৰ যেনেকৈ এটা থাকে ক'বাত বা ক'বাত এটাতকে বেছি থাকে সেল বা কোষ সো হেবোৰৰ বিষয়ে আমি আজি ডিসকাস কৰিম এই ক্লাছত সো আমি যদি ডিফাইন কৰো কেনেকৈ ডিফাইন কৰিম cell is defined as a structural smallest basic unit of life that is responsible for all life processes আমাৰ লাইফৰ গোটেই প্ৰসেছৰ কাৰণে যোনটো ৰেসপন্সিবল হয় হেতু হল সেল কোষক জীৱনৰ আটাইতকৈ সৰু মৌলিক একক হিচাপে সংজ্ঞায়িত কৰা হয় যেটো জীৱনৰ সকলো প্ৰক্ৰিয়াৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় তো ইয়াতে দেখা পাইছে মই দুটা ফিগাৰ দিছো এটো হল যত মই ইংলিশত নোট কৰি দিছো আমাৰ ইয়াৰে কোষৰ অংগবোৰ ইয়াতে চাও নিউক্লিয়াস সাইটোপ্লাজম সেল মেমব্ৰেন ডিএনএ সেম বস্তুখিনি মই আমাৰ এসিআৰটি যোনবোৰ বুকস হয় তাতে দিয়া আছে লাইজোজোম আছে ইয়াতে আৰু আমাৰ ৰাইবোজোম তো এই গোটেইখিনি বিষয়ে মই এটা দি দিছো চাই লব আৰু লগতে মই এটাকে কৈ যাম এই সকলোবোৰৰ বিষয়ে তো প্ৰথমে যদি মই কওঁ যে আমি কোষ বা সেলক আমি কিয় কওঁ যে স্ট্রাকচারাল বা ফাংশনাল বা আমাৰ মানে সবতকৈ ইম্পৰ্টেন্ট ইউনিট বুলি কাৰণ আমি যেতিয়া ধৰক এটা সেল ফৰ্ম হয় বা কোষ এটা আৰম্ভ হয় তো এটা সিঙ্গল সেলৰ পৰা আৰম্ভ হয় বা এটা সিঙ্গল সেলৰ পৰা আমাৰ মাল্টি সেল বা এটাতকৈ বেছি কোষ আমাৰ আৰম্ভ হয় ইয়াৰ পৰা আমাৰ আৰু এটা আৰম্ভ হ'ল 2 আকৌ ইয়াৰ পৰা আকৌ হ'ব সো হেনেকে আমাৰ এটাৰ পৰাই আৰম্ভ হয় বহুত কেটা আমাৰ সেল আৰু হেনেকে আমাৰ কমপ্লিট এটা সম্পূৰ্ণ হিউম্যান বডি গঠন হয় তো ইয়াতে মই তাকে কৈছো সেল ক্যান ৰেপ্লিকেট ইটসেলফ ইন্ডিপেন্ডেন্টলি এই কাৰণে আমি এটা বিল্ডিং ব্লকস বুলি কৈছো সো ইয়াতে আমি যদি চাও কোষে নিজকে প্ৰতিলিপি কৰে তাৰ কাৰণে আমি কি কওঁ যে ইহঁতক আমি জীৱনৰ বিল্ডিং ব্লক হিচাপে কওঁ যেনেকৈ আমি এটা বিল্ডিং বনাবৰ কাৰণে আমাৰ ইটা বালি হেবোৰ আৰম্ভ হয় সো আমাৰ বডিটো ফৰ্ম হ'বৰ কাৰণে কি লাগে কোষ সো হেনেকৈ আমাৰ ধৰক কোষ তাৰ পিছত আমাৰ আকৌ আৰু কিছুমান এনেকুৱা আছে বেলেগ বেলেগ চেপ্টাৰ ওয়াইজ আমি পঢ়ি যাম সো ইয়েস নেক্সট পাৰ্টত যাওঁ যে ইয়াতে কি মেনশন কৰা আছে প্ৰথম কোনে ডিসকভাৰ কৰিছিলে সেল হু ডিসকভাৰ্ড ফাৰ্স্ট সেল কোনে কোষ আৱিষ্কাৰ কৰিছিলে প্ৰথমভাৱে ৰবাৰ্ট হুক নামৰ সাইন্টিষ্ট এজনে প্ৰথম ডিসকভাৰ কৰিছিলে সেল 1665 চনত ডিসকভাৰ কৰিছিলে সো তেওঁ এই মানে সেলবোৰ প্ৰথমে ষ্টাডি কৰিছিলে যেতিয়া চাইছিলে চাউন্টে কি বুলি চাইছিলে আৰু কোড চাইছিলে ৰবাৰ্ট হুকে এই কোষ প্ৰথমে চাইছিলে বটলৰ কৰ্ক তো এই পাৰ্টিকুলাৰ বস্তুটো কি হয় ৰবাৰ্ট হুকে কম্পাউণ্ড মাইক্ৰোস্কোপ দি চাইছিলে কোড চাইছিলে এতিয়া আমি হোমিও মেডিসিন বিলাক যেতিয়াই খাওঁ তাৰে ওপৰত এটা এনেকুৱা কাঠৰ টুকুৰা নিচিনা বস্তু দি পেলাই হেঁচি দিয়া থাকে ন যাক আমি খপ বুলি কওঁ তো এইটো কাঠেদি মেইনলি বনোৱা হয় যাক কি বুলি কৈছে বটল কৰ্ক
এই পাৰ্টটোত তেওঁ প্ৰথম চাইছিলে কোষবোৰ আৰু ক'ত চাইছিলে এটা মাইক্ৰস্কোপৰ আণ্ডাৰ কম্পাউণ্ড মাইক্ৰস্কোপৰ আণ্ডাৰ তেওঁ এইবোৰ চাইছিলে তেওঁ যেতিয়া চাইছিলে সেইবোৰ সৰু সৰু ৰুমৰ নিচাকে দেখা পাইছিলে যেনেকৈ ইয়াতে মই দেখাই দিছোঁ পিঁয়াজৰ হয় পিঁয়াজৰ যদি আমি সৰু স্লাইচ এটা কাটি পেলাই আমি যদি আণ্ডাৰ মাইক্ৰস্কোপ চাওঁ এনেকুৱা দেখিব আৰু যদি ষ্টেইন প্ৰপাৰ হয় তেনেহ'লে ষ্টেইন মানে কি ইংক জাতীয় আমি এটা বস্তু ব্যৱহাৰ কৰোঁ যাৰ ফলত এই সেলবোৰ এনেকৈ মাইক্ৰস্কোপৰ আণ্ডাৰ দেখা যায় এতিয়া এটা প্ৰশ্ন আহে ইয়াতে যে মেম আমি যদি এই ষ্টেইন বা ইংক জাতীয় বস্তুটো যদি ব্যৱহাৰ নকৰোঁ আমি এই কোষবোৰ দেখা পাম নে মাইক্ৰস্কোপৰ আণ্ডাৰত নাপাওঁ কাৰণ ইহঁতৰ কালাৰ নাই দে আৰ ট্ৰেন্সপাৰেণ্ট ইহঁতৰ একো কালাৰ নাথাকে ট্ৰেন্সপাৰেণ্ট কালাৰৰ হয় তো তাৰ কাৰণে আমি ইহঁতক ইংক জাতীয় এটা বস্তু দিওঁ তো এই যে মই বাৰে বাৰে কৈছোঁ ইংক জাতীয় বুলি কি থাকে চেফ্ৰানিন এটা আছে তাৰপিছত আকৌ মিথাইলিন ব্লু এনেকুৱা কিছুমান নাম আছে বা ইংক জাতীয় মানে ষ্টেইন আছে যাৰ ফলত আমি সেলবোৰ দেখা পাওঁ এতিয়া সেইবোৰ প্ৰথম যেতিয়া চাইছিলে স্মল ৰুম সৰু সৰু কোঠা হিচাপে তেওঁ নাম বা নামাকৰণ কৰিছিলে তাৰপিছত এই ৰুমবোৰ বা এই যোনবোৰ কোঠা বুলি তেওঁ কৈছিলে কোঠাবোৰৰ তেওঁ পিছত সেল বুলি নামাকৰণ কৰিলে তো তেনেকৈ প্ৰথম ডিস্কভাৰ হৈছিলে সেল এক্সামত বহুত সুধি থাকে যে সেল কোনে ডিস্কভাৰ কৰিছিলে সেল ডিস্কভাৰ কৰিছিলে বাই ৰবাৰ্ট হুক কিমান বা কোনটো চনত ডিস্কভাৰ কৰিছিলে 1665 চনতে ডিস্কভাৰ কৰিছিলে সো এইবোৰ ইনফৰমেশ্যন বিৰাট ইম্পৰ্টেণ্ট হয় এই ইংক বা ডাইটো কথা বহুত সুধি থাকে আমি তাক ষ্টেইন বুলি কওঁ সো এক্সামত সোধে যে এতিয়া আমি যিহেতু সেলবোৰ দেখা নাপাওঁ তো এই সেলবোৰ আমি মাইক্ৰস্কোপৰ আণ্ডাৰত কোষবোৰ মাইক্ৰস্কোপৰ আণ্ডাৰত যদি আমি চাব বিচাৰোঁ কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ হয় এইবোৰ আৰু কিছুমান আছে মিথাইলিন ব্লু বুলি আছে তো এইবোৰ বস্তু আমি ব্যৱহাৰ কৰোঁ যাতে এটা কালাৰ আহে আৰু আমি সেলবোৰ এনেকৈ দেখা পাওঁ ইয়াতে দেখিছে নহয় মই মানে মেনশ্যন কৰি দিছোঁ সেলৰ বেৰৰ কথা ইয়াতে কৈছে তাৰপিছত সাইটোপ্লাজমৰ বিষয়ে কৈছে ইয়াতে নিউক্লিয়াছৰ বিষয়ে কৈছে বহুত কিছুমান সেনেকুৱা মানে আমাৰ সেলৰ অংগ আছে যোনবোৰ আমি এতিয়া ডিছকাছ কৰিম এইটো চাওক আমাৰ হিউমেন বডিৰ ডিফাৰেণ্ট সেলছ হয় এইবোৰ আমাৰ মানুহৰ শৰীৰত কি কোষ থাকে তাৰে বিষয়ে এইখিনি আছে যেনেকৈ ইয়াতে আছে স্মুথ মাসল সেল এইবোৰ আমাৰ ফেটছ যোনবোৰ সেল হয় সেইবোৰ স্মুথ মাসল সেলছ বুলিও কয় ব্লাড সেল আমাৰ যোনবোৰ তেজৰ মানে যোনবোৰ কোষ হয় দেখিবলৈ এনেকুৱা হয় আমি যদি আণ্ডাৰ মাইক্ৰস্কোপ চাওঁ সবতকৈ দীঘল সেল আমাৰ বডিৰ এইটো হয় নাৰ্ভ সেলবোৰ হয় সবতকৈ দীঘল ওভাম ফিমেল বডিত ফৰ্ম হয় বাকি বোন সেল এইবোৰ স্পাম আৰু এইবোৰ ফেট সেল ইয়াৰ বাহিৰে মই এটা মাইক্ৰস্কোপৰ ফিগাৰো দি দিছোঁ এইটো চাব পাৰি ইয়াতে মই কি দিছোঁ আৰু কি পাৰ্টছ আছে মাইক্ৰস্কোপৰ সো সেইবোৰ এবাৰ চাব পাৰে এক্সামৰ কাৰণে আহিবও পাৰে আৰু ইম্পৰ্টেণ্টো হ'ব পাৰে সেম বস্তুটো মই অসমীয়াত অনুবাদ কৰি দিছোঁ ইয়াতে চাই লওক ৰক্তৰ কোষ অৰেখিত পেশী কোষ ডিম্বাণু অস্থি কোষ স্নায়ু কোষ তো এইবোৰ কিছুমান আমাৰ বিভিন্ন কোষ হয় হিউমেন বডিৰ বা আমাৰ মানৱ শৰীৰৰ ওকে এয়া মাইক্ৰস্কোপৰ কিছুমান পাৰ্টছৰ বিষয়েও দিয়া আছে যৌগিক অনুবীক্ষণ যন্ত্ৰ সো যেতিয়া আমি কওঁ মাইক্ৰস্কোপৰ বিষয়ে বা অনুবীক্ষণ যন্ত্ৰৰ বিষয়ে পাৰ্টছৰ কথা কেতিয়াবা আহিব পাৰে যে প্ৰথম যোনটো পাৰ্ট হয় যোনটোৰ পৰা আমি এনেকৈ চাওঁ আমি এই পাৰ্টটোত চাওঁ নহয় সো এই পাৰ্টটোক কি বুলি কয় এই আমি ইংলিছত যদি কওঁ আইপিছ বা নেব্ৰিবিশ টনানল দে আৰু এইটো মানে বডি হয় তো এইখন লেন্স হয় তো এইখিনি হ'ল মেইন পাৰ্টছ বা মানে এটা অনুবীক্ষণ যন্ত্ৰৰ মেইন পাৰ্টছ হয় এইখিনি আৰু বাকী সেলখিনি চাই ল'ব এইটো সবতকৈ দীঘল সেল হয় আমাৰ বডিৰ ওকে এইটো আমাৰ সবতকৈ দীঘল সেল হয় আৰু বাকী এইটো আছে চৰ্বি কোষ যোনবোৰ আমাৰ ইয়াতে ষ্ট'ৰ হৈ থাকে ঠিক আছে হয় নেক্সট যোনটো টপিক হয় সেইটো হ'ল সেলৰ ধৰণ কি ধৰণৰ সেল পোৱা যায় এতিয়া মই প্ৰথমতে দেখাইছিলোঁ যে আমাৰ যোনবোৰ কোষ হয় তাৰে আকাৰ বহুত মানে ধৰণৰ আছে এটাটো হ'ল আমাৰ হিউমেন বডিত যোনটো থাকে মানে মানৱ শৰীৰৰ আৰু এটা যোনবোৰ বেক্টেৰিয়া ভাইৰাছত পোৱা যায় এতিয়া ইয়াতে মই সেইটোৱে কৈছোঁ যে সেলবোৰ ফেক্টৰিজ টাইপ থাকে লেবাৰ বা ডিপাৰ্টমেণ্ট ৱাইজ কাম কৰে সবৰে বেলেগ আছে ইয়াতে দেখাই পাইছে কালাৰফুল ফটো এখন দি দিছোঁ বেলেগ সেলৰ বিষয়ে দিছে এইটো হ'ল আমাৰ যোনটো মানৱ শৰীৰত পোৱা যায় এনিমেল সেল এইটো হ'ল গছ গছনিত পোৱা যোনটো কোষ সেইটো আৰু এইটো হ'ল বেক্টেৰিয়াত পোৱা যায় ওকে ইয়াতে দেখাই পাইছে ডিফাৰেঞ্চবোৰ ইয়াতে আমাৰ চিষ্টেমেটিকেলি বস্তুবিলাক এৰেঞ্জ হৈ আছে যোনটো আমি মানৱ শৰীৰৰ কোষৰ কথা কৈছোঁ আৰু বেক্টেৰিয়াত যোনটো দেখা যায় ইয়াতে পাৰ্টিকুলাৰ একো নাই
জাষ্ট এনেকৈ অলপ সিহঁতৰ বস্তু আছে মাজতে মানে এছিমিলেট হৈ আছে আৰু তেনেকৈ একো মানে বস্তু নাই যাৰ কাৰণে সিহঁতৰ কামবোৰ এটা জেগাতে হয় এই ইয়াতে য'ত মানে সিহঁতৰ বস্তুবোৰ মাজতে সোমাই থাকে আৰু যোনটো আমাৰ মানে গছ গছনিত পোৱা যোনটো কোষ আৰু তাৰ লগতে যোনটো মানৱ শৰীৰৰ কোষ সেইটো অলপ ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চ কেনেকুৱা যেনেকৈ ইয়াতে চাওক ছিংগল হয় অকল এটা মানে বাহিৰৰ জালিকা আছে ইয়াতে তেনেকৈ একো নাই এতিয়া আমি ইয়াৰে ডিফাৰেঞ্চবোৰ পঢ়িম যে এই চেলৰ ধৰণবোৰ চাই পেলাই আমি কিমান ভাগত সিহঁতক ভাগ কৰিব পাৰোঁ প্ৰথম যোনটো হয় আমি এটা প্ৰ'কেৰিয়েটিক চেল বুলি কওঁ ইয়াৰে এক্সাম্পল হয় বেক্টেৰিয়া ইয়াতে মই এটা এক্সাম্পল দি দিছোঁ এইটো প্ৰ'কেৰিক কেন্দ্ৰিক কোষ হয় এইটো চ' ইয়াতে চাওক কোষাবৰণ তাৰপিছত নিউক্লিয়াছ ৰাইব'জম গোটেইবোৰ মানে ইয়াতে মানে মেনশ্যন কৰি দিছে যদিও ইমান স্পষ্টকৈ নাই মানে পাৰ্ট ৱাইজ নাই বা সেনেকৈ মানে সিহঁতক ডিফাইন কৰিব নোৱাৰি কাৰণ সিহঁতৰ এক জেগাতে গোটেইখিনি থাকে অ'কে আৰু সিহঁতৰ চাইজৰ কথাও কৈছে বেক্টেৰিয়া যদি চাইজৰ কথা কওঁ 1 to 10 মাইক্ৰন মিটাৰৰ ভিতৰতে হয় অ'কে এইটো সিহঁতৰ চাইজ হয় তো এতিয়া কেতিয়াবা কুৱেশ্যন সুধিব পাৰে যে ঠিক আছে মেম আমি মাইক্ৰন মিটাৰৰ বিষয়ে গম পালোঁ তো সেনেকৈ 1 মাইক্ৰন মিটাৰত কিমান মিটাৰ থাকে 10 to the power -6 মিটাৰ মই যদি এতিয়া ইয়াক মানে চেঞ্জ কৰোঁ এনেকৈ 1 2 3 4 5 6 চ' ইমানখিনি মিটাৰ সৰু আমি 1 মিটাৰ ক'ব গ'লে ইমানমান থাকে এইখিনি কিমান সৰু হ'ব পাৰে তেনেহ'লে নেক্সট যোনটো আছে সেইটো হ'ল ইউকেৰিয়েটছ আমাৰ যোনবোৰ চেল হয় যোনবোৰ মানৱ শৰীৰৰ গছ গছনিৰ যোনবোৰ কোষ হয় তাক আমি এই চেলটোত ভাগ কৰোঁ আৰু সিহঁতৰ চাইজো বেছি মানে এনেকুৱা নহয় যে আমি ডাইৰেক্ট চকু দি দেখা পাম সিহঁতক চাবৰ কাৰণেও আমাক মাইক্ৰস্ক'পৰ প্ৰয়োজন হয় হিউমেন চেল চাইজ মানে আমাৰ মানৱ শৰীৰৰ যোনটো চেল হয় তাৰে এইটো ৰেঞ্জ হয় 10ৰ পৰা মানে 10ৰ পৰা 100 মাইক্ৰন মিটাৰত কিমান থাকে ইমানখিনি ছেইম বস্তুখিনি চাওক কোষৰ প্ৰকাৰ যদি কওঁ প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু এটা সংকোষ কেন্দ্ৰীয় মানে এইটো আহি যায় আমাৰ প্ৰ'কেৰিয়েটছ আৰু এইটো হৈ যায় ইউকেৰিয়েটছ তো এইবোৰ বেলেগ বেলেগ ধৰণৰ চেল হয় প্ৰকোষ কেন্দ্ৰীয় এটা হ'ল প্ৰ'কেৰিয়েটছ ইয়াতে আহি যায় এক্সাম্পল বেক্টেৰিয়াৰ এক্সাম্পল হয় আৰু ইয়াতে মই দেখাই দিছোঁ যে সিহঁতক আমি যদি কনভাৰ্ট কৰোঁ মানে মিটাৰ যদি চাওঁ কিমান মিটাৰ হয় সংকোষ কেন্দ্ৰীয় কোষ যোনবোৰ হয় এইবোৰৰ যোনবোৰ মানে এক্সাম্পল যদি চাওঁ আমাৰ মানৱ শৰীৰৰ যোনবোৰ চেল সেইবোৰ হয় গছ গছনিৰ যোনবোৰ চেল সেইবোৰ হয় অ'কে আৰু ইহঁতৰ এইটো ৰেঞ্জ হয় 10ৰ পৰা 100 মাইক্ৰন মিটাৰৰ ভিতৰত এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তু আমি মানে পঢ়িম সেইটো হ'ল যে চেল থিয়ৰী বিষয়ে আমি যেতিয়াই পঢ়োঁ আমি প্ৰথমে 3জন চাইণ্টিষ্টৰ বিষয়ে আমি জনাটো উচিত এইটো হয়তো আপোনালোকৰ কিতাপত তেনেকৈ ডাইৰেক্টলি নাথাকিব পাৰে কিন্তু ইয়াৰ পৰা কুৱেশ্যন দিয়ে যে চেল থিয়ৰী প্ৰথম কোনে উলিয়াইছিলে চেল থিয়ৰী উলিয়াইছিলে জাৰ্মান চাইণ্টিষ্ট 3জনে থিয়ডৰছন মেথিয়াছ ক্লেইডেন আৰু ৰুডল্ফ ফিল্চৰ চ' ইয়াতে চাই লওক আমি ইন শ্বৰ্টছ যদি চাওঁ শ্বন ক্লেইডেন আৰু ভিলচৰ তেওঁলোকে আৰম্ভ কৰিছিলে চেল থিয়ৰী বিশেষ একো নহয় আমি যদি কওঁ কোষৰ যোনটো তত্ত্ব বিশেষ একো নহয় জাষ্ট চিন্তা ইনফৰ্মেশ্যন দিয়া আছে যে আমাৰ যিমান পৃথিৱীত বস্তু আছে আমাৰ যিমান পৃথিৱীত সকলো জীৱ আছে চববোৰ কোষ দিয়ে আৰম্ভ হৈছে নেক্সট চেল বেচিক ইউনিট হয় লাইফৰ মানে কোষ হৈছে জীৱনৰ মৌলিক একক যোনটো আমাৰ টপিকৰ নাম আৰু প্ৰত্যেক চেল আৰম্ভ হয় আগৰ মানে চেলৰ পৰা সেই বস্তুটো আমি যদি চাওঁ সকলো কোষ পূৰ্বতে থকা কোষৰ পৰাই উদ্ভৱ বা আৰম্ভ হয় অ'কে এতিয়া মই যদি আকৌ এবাৰ দেখাই দিওঁ চেল নম্বৰ 1 এইটো এটা প্ৰথম চেল আছিলে ইয়াৰ পৰাই বহুতবোৰ চেল আৰম্ভ হৈ যায় চ' এই যে আৰম্ভ যে হৈছে সেই বস্তুখিনিক আমি কওঁ যে এটা থাকে যাৰ পৰা আমাৰ কোষবোৰ আৰম্ভণি হয় অ'কে এতিয়া ইয়াতে চাওক যে বেলেগ বেলেগ ধৰণৰ কিছুমান আমাৰ ইয়াতে কোষৰ ধৰণ আছে চ' এইটো যোনটো হয় এইটো হ'ল প্ৰাণী কোষ মানে এনিমেল চেল তো এইটো এনিমেল চেলৰ ফিগাৰ হয় তো ইয়াতে দেখা পাইছে ইয়াতে বহুত ধৰণৰ অৰ্গেনেলিজ কিছুমান আছে বা মানে কোষৰ ধৰণ কিছুমান আছে তো ইয়াতে চাওক মিহিয়ন্ত প্ৰৰখীয়া জালিকা তাৰপিছত কোষা কেন্দ্ৰ তাৰপিছত এইবিলাক কোষা প্ৰৰাস তাৰপিছত খহতা
অন্ত্ৰপ্ৰাৰী ও জালিকা সো এই গুটেখিনি আমি আজি ডিসকাস কৰিম আৰু হিহঁতৰ ৰোল কোড কোনে কেনেকৈ হেল্প কৰি আছে এইখিনিও আমি ডিসকাস কৰিম ঠিক আছে সো ইয়াতে দেখাই পাইছে যে সববোৰ বেলেগ বেলেগ জেগাত আছে বেলেগ বেলেগ জেগাত থাকি পেলাই সিহঁতৰ ফাংচনছবোৰো হেনেকৈ বেলেগ বেলেগ হয় মানে কোনে কি কাম কৰে কোনে কেনেকৈ সহায় কৰি আছে আমাৰ মানৱ শৰীৰত গছগছনিৰ শৰীৰত সো সেইবোৰ আমি পইণ্ট ওয়াইজ ডিসকাস কৰিম ইলাবৰেটলি চাম আৰম্ভ কৰোঁ আমাৰ এই মানে প্ৰথমৰ পৰা হেতু হল সেল মেমব্ৰেন কোষ মানে কোষৰ যোনটো বাহিৰৰ আমি যদি কওঁ যোনে ধৰি ৰাখিছে তাক আমি ইন ইংলিশ সেল মেমব্ৰেন বুলি কওঁ আৰু অসমীয়াত আমি কি বুলি কওঁ হেতু ডিসকাস কৰিম এতিয়া চাওক এইটো সবতকৈ বাহিৰৰ কভাৰিং হয় যোনে সেল এটাক ধৰি ৰাখিছে যদি মই এতিয়া সেল এটা এনেকৈ আঁকি দিওঁ এটা থাকে নিউক্লিয়াছ এই বাহিৰৰ যোনটো লেয়াৰ হয় তাক আমি সেলৰ মেমব্ৰেন বুলি কওঁ ওকে আৰু এই সেলৰ যোনটো মেমব্ৰেন হয় বাহিৰত যি এনভাইৰনমেন্ট হয় ভিতৰ এনভাইৰনমেন্টৰ লগত সেপাৰেট কৰি ৰাখে ইয়াতে কৈছে it allows or permits entry of some materials in and out কিছুমান materials in আৰু out কৰিব মানে হেল্প কৰে এটা এনেকুৱা নহয় যে গুটেবোৰ গুছি যাব সেই কাৰণে সিলেক্টিভ কিছুমান বস্তু মানে জুৱাত বা হাত হেল্প কৰে সেই কাৰণে আমি ইহঁতক সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বুলিও কওঁ তো এতিয়া এই বস্তুখিনিত য'ত আমি যে কৈছোঁ সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বা আমি মেমব্ৰেনৰ কথা যে কৈছোঁ তো ইয়াতে কি কি আহে কাৰ্বন ডাই অক্সাইড আহে অক্সিজেন আহে আৰু এই কাৰ্বন ডাই অক্সাইডৰ অক্সিজেন যোনটো প্ৰসেছৰ থ্ৰুদি ইহঁতে আহে বা ওলাই গুচি যায় তাক আমি ডিফিউজন বুলি কওঁ ডিফিউজন এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে যেতিয়া আমি কওঁ মানে কোষৰ বিষয়ে আৰু এই ডিফিউজনে হেল্প কৰে বাহিৰৰ এনভাইৰনমেন্ট যোনটো হয় সেই এনভাইৰনমেন্ট আৰু কোষৰ ভিতৰত এটা মানে কি বুলি কয় এইটো ইয়াতে প্ৰপাৰ ফাংশনিং কৰি ৰাখিবৰ কাৰণে ওকে আৰু এটা বস্তু ইয়াতে মেনশন কৰিছে যে ইয়াতে পানীৰ কথাও আহে যোনে কিছুমান ল ফলো কৰে আৰু যেতিয়া আমি পানীৰ কথা কওঁ মানে ওয়াটাৰ মলিকিউলছৰ কথা কওঁ সেই প্ৰসেছটো আকৌ বেলেগ হৈ যায় হেতু হল অসমোসিস প্ৰসেছত কি হয় ধৰক এতিয়া মোৰ কোষৰ এই ভিতৰৰ অংগ যোনটো হয় ইয়াতে পানীৰ যোনটো পৰিমাণ হয় ইয়াতে পানী পৰিমাণ কম আছে যদি ইয়াতে 10% আছে ইয়াতে বলে 50% আছে এতিয়া এই বাহিৰৰ পৰা যেতিয়া ভিতৰত আহিব ভিতৰৰ পৰা যেতিয়া বাহিৰত যাব এই প্ৰসেছটোক আমি অসমোসিস বুলি কওঁ মানে য'ত ধৰক পানীৰ অংশ বেছি আছে তাৰ পৰা ভিতৰত আহিছে ভিতৰৰ পৰা আকৌ বাহিৰত যায় সেই প্ৰসেছটোক আমি কওঁ যে অসমোসিস বুলি অসমীয়াত কি বুলি কয় চায়ালো আহক সো ইয়েস এইটো হল প্লাজমা মেমব্ৰেনৰ সো এইটো হৈ গ'ল আমাৰ প্লাজমা মেমব্ৰেনৰ এটা ভিডিও ওকে সো ইয়াতে দেখা পাইছে যে আমাৰ প্লাজমা মেমব্ৰেনৰ বিষয়ে যেতিয়াই কওঁ সো এই মেমব্ৰেনবোৰ আমাৰ কেনেকৈ মানে ইয়াতে সোমাই আছে চাওক এইবোৰ হল কিছুমান লিপিড মলিকিউল ইয়াৰ ভিতৰত বেলেগ বেলেগ মলিকিউল কিছুমান আছে সো কেনেকৈ প্লে কৰিছো চাই লওক এইবোৰ হল বাহিৰৰ বস্তু যোনবোৰ আহি পেলাই আমাৰ ইয়াতে এড হয় এইখন হল মেমব্ৰেনখন এনেকেই ধৰি ৰাখে সো ইয়াতে দেখা পাইছে যে এইবোৰ যোনবোৰ হয় ইয়েস সো এইবোৰ ফেট মলিকিউল হয় সকলোৱে গম পাই যে যোনবোৰ অইল মলিকিউল হয় সেইবোৰ ইমান জলদি ডিজলভ নহয় সেইকাৰণে ওপৰ লেয়াৰটো ফেট মলিকিউলে ধৰি ৰাখে ভিতৰত কিছুমান প্ৰটিন থাকে আৰু যেনেকৈ আমি কওঁ যে পানীক ভয় কৰিলে আমি হাইড্ৰফোবিয়া বুলি কওঁ হাইড্ৰফোবিয়া সো এই ভিতৰৰ পিনে যোনবোৰ আছে সেইবোৰ ফোবিক মানে হাইড্ৰফোবিক পাৰ্টিকলবোৰ আৰু ইয়াতে হাইড্ৰফিলিক মানে ওয়াটাৰ লাভিং সো সেইকাৰণে কওঁ যে প্লাজমা মেমব্ৰেনখন এনেকুৱা মানে পাৰ্টিকুলাৰ বস্তু কিছুমান দি বনোৱা হয় যাৰ ফলত ইয়াতে মাজে মাজে কিছুমান পোৰ্স থাকে বা সৰু সৰু গাঁত জাতীয় বস্তু থাকে যাৰ কাৰণে এইবোৰ আহি পেলাই ইয়াতে সোমাই যায় মই আকৌ এবাৰ দেখাই দিছোঁ লাষ্টৰ বাবে হয় ইয়াতে চাই লওক হয় ইয়াতে কিছুমান পোৰ্স আছে বা কিছুমান হোলছ আছে যাৰ ফলত বস্তুবোৰ আহি পেলাই ইয়াতে সোমাই যায় বা এছিমিলেট হয় বুলি কয় ওকে নেক্সটত যদি আমি যাওঁ ইয়াতে মই কৈ দিছোঁ যে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু এটা বস্তু মই দেখাব বিচাৰিছোঁ হেতু হল যে এবাউট সেল মেমব্ৰেন যাক আমি কওঁ কোষৰ আৱৰণ সো এইটো হল প্ৰথম তো মই অলপ আগত এটা কোৱেশ্চন কৰিছিলোঁ যে কোষৰ ভিতৰত যোনবোৰ পদাৰ্থ সোমায়
বা ওলায় সো সেইবোৰক আমি কি বুলি কওঁ বা এইবোৰ কেনেকৈ বাহিৰৰ পৰা ভিতৰৰ বা ভিতৰৰ পৰা বাহিৰলৈ যায় তাতে আমাৰ কেইটামান প্ৰচেছ থাকে এটা আছে অসমোচিছ যাক অসমীয়াত আমি তাক কি বুলি ক'ম যে ইয়াক প্ৰক্ৰিয়াক আকৃতি বুলি কোৱা যায় ওকে এতিয়া অহা যোৱা কৰা বা এই প্ৰচেছটোক আমি কি বুলি কওঁ যে প্ৰক্ৰিয়াক আকৃতি সো অসমোচিছ নেক্সট যোনটো হ'ল সেইটো হ'ল এটা ইম্পৰ্টেণ্ট টপিক সেইটো হ'ল আমাৰ যে এই যে বেলেগ বেলেগ বস্তুবোৰ যে আমাৰ সোমাইছে ওলাই গৈ আছে সো এইবোৰ কেনেকৈ হৈ আছে বা এইবোৰ প্ৰচেছবোৰৰ নাম কি হয় এতিয়া ইয়াতে চাওক যে আমি যদি পানীত থকা চেনি বা নিমখৰ দ্ৰব্যত পানীৰ কোষ বা উদ্ভিদৰ কোষ এটা দিওঁ তেনেহ'লে কি হ'ব সো সেইটো তিনিটা ভাগত আমি ভাগ কৰিব পাৰোঁ এইটো হ'ল 1 2 আৰু 3 এক নম্বৰ যোনটো হয় পানী মলিকিউলবোৰ ওলাই গৈছে আৰু কিছুমান সোমাই আছে নিশ্চয় দেখা পাইছে ইয়াক আমি হাইপোটনিক সলিউশ্যন বুলি কওঁ বা অতিসাৰী দ্ৰব্য বুলি কওঁ ইয়াতে বাহিৰত যদি নিমখ যদি আমি কওঁ নিমখৰ যদি এটা এক্সাম্পল লওঁ বাহিৰত ধৰক এই নিমখৰ যোনটো পৰিমাণ সেইটো বেছি আছে ভিতৰত কম্পেৰেটিভলি কম আছে সেইকাৰণে ইয়াতে কোষৰ যোনটো সাইজ হয় সৰু হৈ গৈছে ওকে সো সেইকাৰণে আমি ইয়াতক কওঁ অতিসাৰী দ্ৰব্য বুলি আৰু ইংলিছত হাইপোটনিক সলিউশ্যন বুলি কওঁ নেক্সট যোনটো হয় সেইটো হ'ল হাইপোটনিক সলিউশ্যন এতিয়া মই আকৌ নিমখৰ এক্সাম্পলটো লওঁ নিমখ বোলে এতিয়া ভিতৰত বেছিকৈ আছে ইয়াতে বাহিৰত বোলে কমকৈ আছে এতিয়া তাৰ ফলত কি হয় যেতিয়া ভিতৰত বেছি থাকে বাহিৰত কম থাকে তাৰ ফলত সাইজটো ডাঙৰ হৈ যায় ইয়াৰে আমি এটা এক্সাম্পল লৈ পেলাই কৰোঁ আমি যে খিচমিচ খাওঁ ৰেজিন খাওঁ সেই খিচমিচৰ এক্সাম্পলটো লৈ পেলাই কৰিব পাৰে ঘৰত চবে কৰিব পাৰিবা তোমালোকে কি কৰিবা যে এনেকৈ এটা খিচমিচ ল'বা চবে ঘৰত লৈ পেলাই অলপ নৰ্মেল পানীত থৈ দিবা দেখিবা যে সাইজটো ডাঙৰ হৈ গৈছে কাৰণ নৰ্মেল পানীত যদি আমি কওঁ তাতে মিনাৰেল বা আয়ৰন যোনবোৰ আছে কম থাকে এতিয়া মই বোলে অলপ নিমখ পানীত থৈছোঁ তেতিয়া সাইজটো সৰু হৈ যায় ওকে তো এই দুটাটো ক'লোঁ নেক্সট মই যোনটো ক'ব বিচাৰিছোঁ সেইটো হ'ল আইচোটনিক যাক আমি সমাহাৰী দ্ৰব্য বুলি কওঁ হাইপোটনিক সলিউশ্যন আমি অল্পাহাৰী দ্ৰব্য বুলি কওঁ সমাহাৰী দ্ৰব্য বুলি যেতিয়াই কওঁ আইচোটনিক ইয়াতে ছেইম থাকে যেতিয়া মই খিচমিচৰ কথাটো কৈছিলোঁ খিচমিচটো যেতিয়া মই দিলোঁ পানীৰ ধৰক যোনটো মিনাৰেল বা আয়ৰণৰ কনচেনট্ৰেশ্যন আছে বাহিৰত যোনটো আছে সেইটো ছেইম হয় তাৰ কাৰণে সিহঁতৰ লেভেলটো ছেইম হৈ যায় ওকে নেক্সট যোনটো আছে সেইটো হ'ল কোষৰ বেৰ চেল ৱাল বুলি কয় সেইটো আমাৰ মানে হিউমেন বিং বা মানৱ শৰীৰত নাথাকে অকল গছ গছনিত থাকে প্লেণ্টছত পোৱা যায় আৰু ইয়াতে কি কৈছে যে ইন এডিশ্যন টু দ্য প্লাজমা মেমব্ৰেইন দে হেভ আনাডাৰ ৰিজিড আউটাৰ কভাৰিং প্লাজমা মেমব্ৰেইনৰ বাহিৰত আৰু এটা লেয়াৰ থাকে কি কাৰণে থাকে সেইটো কৈ দিছোঁ কোষ বেৰ থকা এটাই কাৰণ এতিয়া যোনবোৰ গছ গছনি হয় গছ গছনিবোৰতো সদায় বাহিৰত থাকে ভিতৰত নাথাকে নহয় চ' সেইটো এটা কাৰণ হয় যে বহুত দৰকাৰ হয় কোষৰ বেৰ সিহঁতক আমাক দৰকাৰ নহয় আৰু সেইটো এটা কাৰণ যে আমাৰ বডিত চেল ৱাল নাই তাৰ কাৰণে আমি সেউজীয়া মানে শাক পাচলি যোনবোৰ হয় সেইবোৰ ইমান বেছিকৈ খাব নোৱাৰোঁ ডক্টৰে কেতিয়াও আমাক নকয় ন সেউজীয়া শাক পাচলি ইমান বেছিকৈ খাব লাগিব বা ইমান কমকৈ খাব লাগিব নকয় কাৰণ আমাৰ বডিত কি হয় যে এটা লিমিট থাকে সব বস্তুৰ সেনেকৈ ডক্টৰে যেতিয়া আমি ৰেকমেণ্ড কৰিব যে সেউজীয়া শাক পাচলি খাবৰ কাৰণে হয়তো সপ্তাহত এবাৰ বা মাহত 4বাৰ খাব দিব তাতকৈ বেছি নহয় তাতকৈ বেছিকৈ খালে আমাৰ ইনডাইজেশ্যন হজম নোহোৱা প্ৰব্লেম কিছুমান হ'ব ঠিক আছে চ' আমি যেতিয়া কোষৰ বেৰৰ কথা কওঁ উদ্ভিদ অকল প্লেণ্টছত থাকে আৰু বাহিৰৰ লেয়াৰ যোনটো হয় সেইটো হয় আৰু মেইনলি চেলুলোজ দি বনোৱা হয় এই কোষৰ বেৰখন ইয়াতে মই মানে দেখাই দিছোঁ চেলুলোজ দি বনোৱা হয় চেলুলোজ কি হয় এটা বহুত টাফ মেটেৰিয়েল হয় টান এটা মানে বস্তু হয় যোনটো ইমান ইজিলি ভাঙি নাযায় আৰু বহুত মানে ধৰক কেমিকেল বা এনেকুৱা বস্তু একো নাই যোনে এই চেলুলোজটো ভাঙিব পাৰে কাৰণ চেলুলোজ ভাঙিবৰ কাৰণে একটো বহুত টাইম লাগে আছে নাই বুলি নকওঁ কেমিকেল নাই বুলি নকওঁ আছে কিন্তু সিহঁতে ভাঙিবৰ কাৰণে বিৰাট টাইম লাগে অ'কে তো এইটো হ'ল চেল ৱাল আৰু এতিয়া বোলে আমাৰ মানে উদ্ভিদৰ যোনটো কোষ হয় ইয়াতে যেতিয়া পানী লুজ কৰে অসমোচিছৰ কথা কৈছিলোঁ অসমোচিছৰ থ্ৰু দি লুজ কৰে আৰু যেতিয়া সৰু হৈ যায় বা ফুলি যায় কণ্ট্ৰেকশ্যন বা ৰিলেক্সেশ্যন যে হয় তাক আমি কি বুলি কওঁ প্লাজমোলাইচিছ বুলি কওঁ অসমীয়াত আমি প্ৰ'ট'প্লাজমৰ সংকোচন বুলিও কওঁ অ'কে এতিয়া এইবোৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম হয় এক্সামত বহুত সুধি থকা মানে প্ৰশ্ন হয় আহি থাকে এইবোৰ নোট কৰিব চবে নেক্সট
নেক্সট হ'ল মই চেল ৱালৰ কথা যেনেকৈ কৈছোঁ এইটো এটা মাইক্ৰস্কোপিক ষ্ট্ৰাকচাৰ হয় চেল ৱালৰ চবেই চাই লোৱা ইয়াতে চাওক এতিয়া কেনেকৈ পানীবোৰ জমা হৈ গৈ আছে এইবোৰ চেল ৱাল হয় ইয়াতে পানীবোৰ জমা হৈ গৈ আছে এয়া দেখিবলৈ বিৰাট ধুনীয়া আমি যদি মাইক্ৰস্কোপৰ আণ্ডাৰত চাওঁ এইটো এনেকুৱাই দেখি এয়া পানী বা যি পাৰ্টিকলছ আছে সেইবোৰ ইয়াতে ছেটেল ডাউন হৈ গৈ আছে চ' এইখন কোষৰ বেৰ বুলি কয় অ'কে চ' নেক্সট যোনটো হয় বা ইম্পৰ্টেণ্ট যোনটো আমাৰ পাৰ্ট হয় সেইটো হ'ল নিউক্লিয়াছ কি হয় আমাৰ ধৰক DNA য'ত ষ্ট'ৰ হৈ থাকে আৰু আমাৰ মেইন এটা কোষৰ পাৰ্ট হয় অ'কে এতিয়া ইয়াত কি থাকে যে যেনেকৈ আমাৰ মেমব্ৰেইনত কিছুমান সৰু সৰু গাঁত থাকে ইয়াতেও থাকে যদি সহায় কৰে বস্তু ভিতৰৰ পৰা বাহিৰত আৰু আমাৰ বাহিৰৰ পৰা ভিতৰত যাবৰ কাৰণে আৰু তাৰপিছত নেক্সট যোনটো আছে যে ইয়াতে ইম্পৰ্টেণ্ট বস্তু সেইটো হ'ল যে DNA আৰু এনেকুৱা কি বস্তু থাকে যোনে আমাক সহায় কৰে এতিয়া মোৰ কিছুমান জিন্স থাকে বা DNA মই শ্বেয়াৰ কৰোঁ মোৰ মা আৰু দেউতাৰ পৰা 50% যদি মই মাৰ পৰা আনিছোঁ 50% মই দেউতাৰ পৰা আনিম ৰাইট তো সেইকাৰণে আমি ইয়াক কি বুলি কওঁ যে হেৰিডিটেৰী মেটেৰিয়েল বুলি কওঁ বা ইউনিট অফ হেৰিডিটি বুলিও কওঁ যাক জিন্স বুলি কয় ইয়াতে মই কিছুমান নম্বৰ দিছোঁ যেনেকৈ আমি যদি আমাৰ নিজৰ কথা কওঁ যে আমাৰ কিমান মানে ক্ৰম'জমৰ নম্বৰ থাকে আমাৰ 23টা পেয়াৰ থাকে 23টা পেয়াৰ যদি আমি চাওঁ 46 টোটেল আমি যদি এড কৰোঁ 46 40 নম্বৰ থাকে আৰু মেক্সিমাম ক্ৰম'জম ক'ত দেখা গৈছে এডাল গছত দেখা গৈছে তাৰ নামটো অফিঅ'গ্লছম হয় তাতে 630টা জোৰা দেখা গৈছে অ'কে ছেইম বস্তুখিনি মই ইয়াতে দেখাই দিছোঁ নিউক্লিয়াছটো কেনেকুৱা হয় দেখিবলৈ এই নিউক্লিয়াছৰ বাহিৰৰ যোনটো পাৰ্ট মানে লেয়াৰ হয় তাক আমি নিউক্লিয়াৰ এনভেলপ বুলি কওঁ নিউক্লিয়াছৰ ভিতৰতো আৰু এটা মানে এনেকুৱা অংশ আছে তাক আমি নিউক্লিয়াৰ প'ৰ বুলি কওঁ অ'কে এয়া কোষা কেন্দ্ৰ আগুৰি ৰখা দুই তৰপীয়া আৱৰণক কোষক কেন্দ্ৰক বুলি কয় বা আমি নিউক্লিয়াৰ মেমব্ৰেইন বুলি কওঁ আৰু মই যোনটো ক'লোঁ বংশগতৰ একক বুলি কয় জিন অ'কে আৰু বাকী আমাৰ ইয়াৰে সংখ্যা কিমান হয় 23 জোৰ ঠিক আছে চ' এইবোৰ চাই ল'ব কোষক কেন্দ্ৰক ক্ৰম'জমছ বুলিও মানে কিছুমান অংগ থাকে যোনে আমাক সহায় কৰে মানে কেৰি কৰিবৰ কাৰণে জিন্সবোৰ বা DNAবোৰ নেক্সট যোনটো হয় এইটো হ'ল চাইটোপ্লাজম আমাৰ চেল আছে তাৰপিছত নিউক্লিয়াছ আছে নিউক্লিয়াছৰ বাহিৰত যোনবোৰ ধৰক পানী নিচিনা পাৰ্টিকেল থাকে য'ত আমাৰ চেলৰ বাকী পাৰ্টবিলাক ছাছপেণ্ড হৈ থাকে তাক আমি চাইটোপ্লাজম বুলি কওঁ এতিয়া আমি বিভিন্ন ধৰণৰ চেলৰ অংগ চাম কোনে কেনেকৈ আমাক সহায় কৰি আছে এইটো ইন শ্বৰ্ট কৈ গৈ থাকিম কাৰণ এইটো সকলোৱে বহুতবাৰ পঢ়িছা জানাও তো আমি যদি চাওঁ এণ্ডোপ্লাজমিক ৰেটিকুলাম গলগি লাইজোজোম মাইট্ৰকনিয়া প্লাষ্টিড ভেকুল ইংলিছত কয় এইখিনি কিছুমান চেল অৰ্গেনিলি হয় যোনবোৰ আমাৰ মানে কোষত দেখা যায় এইটো হ'ল আমাৰ চেলৰ এটা সৰু ভিডিঅ' নিউক্লিয়াছ হয় এইবোৰ নিউক্লিয়াছৰ বাহিৰত বেলেগ কিছুমান কোষক কেন্দ্ৰ হয় DNA হয় চেলৰ ভিতৰত থাকে নিউক্লিয়াছৰ ভিতৰত থাকে এইটো নেক্সট কোষ প্ৰৰস যোনটো মই চাইটোপ্লাজম বুলি কৈ আছোঁ আমি অসমীয়াত কওঁ তাক কোষ প্ৰৰস কোষৰ অংগাণু যাক চেল অৰ্গেনেলিজ বুলি কয় আৰু ছেইম বস্তুখিনি মই আকৌ কৈছোঁ যে আমাৰ মানে হিউমেন বডিত যোনবোৰ থাকে উল্লেখযোগ্য অংগাণু কিছুমান অন্তঃপ্ৰৰসীয় জালিকা গলজ সংঘ লাইজোজোম তাৰপিছত মাইটকণ্ড্ৰিয়া এইবোৰ কিছুমান আছে এণ্ডোপ্লাজমিক ৰেটিকুলাম যাক আমি অন্তঃপ্ৰৰসীয় জালিকা বুলিও কওঁ যেনেকৈ আমাৰ প্ৰটিন লাগে লিপিড লাগে আমাৰ বিভিন্ন ধৰণৰ ফাংচনছৰ কাৰণে ইয়াতেও আমাক সেনেকুৱা কিছুমান মানে চেলৰ ভিতৰত বস্তু লাগে যোনে আমাক সহায় কৰিব এইবোৰ ফৰ্ম হ'বৰ কাৰণে তো আমি যেতিয়া কওঁ অন্তঃপ্ৰৰসীয় জালিকাৰ বিষয়ে মানে এণ্ডোপ্লাজমিক ৰেটিকুলাম দুই ধৰণৰ আছে এটা আছে RER আৰু এটা হ'ল SER এটা হ'ল ৰাফ যোনটো আমি অসমীয়াত কওঁ যে খহটা অন্তঃপ্ৰৰসীয় জালিকা আৰু এটা মিহি অন্তঃপ্ৰৰসীয় জালিকা দুয়োটা ইম্পৰ্টেণ্ট হয় কাৰণ এই যোনটো খহটা বা ৰাফ বুলি যদি কওঁ প্ৰটিন বনোৱাত হেল্প কৰে আৰু যোনটো স্মুথ মিহি সেইটোৱে লিপিড বা ফেট বনোৱাত হেল্প কৰে চ' এইখিনি বহুত আহি থকা প্ৰশ্ন হয় নোট কৰিবা চবে তো নেক্সট আমি যদি চাওঁ সেইটো হ'ল গলগি যেনেকৈ আমাৰ মানে ৰাস্তাত এটা ট্ৰেফিক পুলিচ থাকে আমাৰ চেলত যোনে সহায় কৰে ট্ৰেফিক পুলিচৰ নিচিনাকৈ সেইটো হ'ল গলগি তো প্ৰথম গলগি ডিস্কভাৰ কৰিছিলে কেমিলো গলগি নামৰ মানে এজন চাইণ্টিষ্টে ডিস্কভাৰ কৰিছিলে আৰু মই যেনেকৈ চেলত দেখাইছিলোঁ অলপ আগত এটা ফিগাৰ দেখাইছিলোঁ তো এইবোৰ গলগিবোৰ এনেকৈ নিউক্লিয়াছৰ ছাইডত লাগি থাকে অ'কে
এতিয়া ইহঁতৰ ফাংচন কি হয় ষ্ট'ৰ কৰা মডিফাই কৰা পেকেজ কৰা যোনবিলাক ভেচিকেল ফৰ্মত থাকে আৰু লাইজোজমবিলাকৰ ফৰ্মেশ্যনতো হেল্প কৰে অ'কে গলজী সংঘ বুলি আমি যাক কওঁ তাক বা তাৰ মানে প্ৰথম কোনে ডিস্কভাৰ কৰিছিলে কেমিলো গলগি নামৰ সাইন্টিষ্ট এজনে ডিস্কভাৰ কৰিছিলে আৰু সেইবোৰ পেক হৈ থাকে কিছুমান সজিত হৈ থাকে সিষ্টাৰ্নি নামত অ'কে আৰু বহুত কিছুমান জেগাত হেল্প কৰে যেনেকৈ গলজী সংঘহে লাইজোজম গঠন কৰাটো সহায় কৰে নেক্সট লাইজোজম বিৰাট ইম্পৰ্টেণ্ট এটা আমাৰ মানে চেলৰ অংগ হয় চ' লাইজোজমক আমি সুইচাইড বেগছ বুলি কওঁ কিয় ইয়াতে কিছুমান এনেকুৱা টক্সিক এনজাইম থাকে মই অসমীয়াত নোট কৰি দিছোঁ এতিয়া ইংলিছত লিখি দিছোঁ টক্সিক এনজাইমছ কিছুমান থাকে যোনে সহায় কৰে এতিয়া কোষৰ ভিতৰৰ পৰা বাহিৰত লৈ যাবৰ কাৰণে কিছুমান অলাগতিয়াল বস্তু তাৰ কাৰণে এই এনজাইম কিছুমানে হেল্প কৰে যোনে এইবোৰ উলিয়াই দিয়াত মানে সহায় কৰে লাইজোজম কোষস্থ পদাৰ্থৰ নিষ্কাৰণৰ লগত জড়িত এক অংগাণু হয় চ' আমাৰ বস্তুবোৰ উলিয়াই দিয়াত হেল্প কৰে তাকে ইয়াতে মেনশ্যন কৰিছে নেক্সট যোনটো হয় এইটো চবতকৈ ইম্পৰ্টেণ্ট আমাৰ চেল অৰ্গেনেলি হয় সেইটো হ'ল মাইটকণ্ড্ৰিয়াই ক'ত হেল্প কৰে মাইটকণ্ড্ৰিয়াই আমাৰ ATP ফৰ্ম কৰাত হেল্প কৰে ATP এইটো চমুকৈ ATP বুলি কয় এডিনোচাইন ট্ৰাইফচফেট এইটো ফুল ফৰ্মটো বহুত আহি থাকে এক্সামত চবে চাই ল'বা আৰু আমি মাইটকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ চেল বুলি কওঁ চেলৰ কোষৰ আমি পাৱাৰ হাউচ মানে আমাক পাৱাৰ যেনেকৈ দিয়ে যেনেকৈ আমি লাইট কৰিব পাওঁ ট্ৰেন্সফৰ্মাৰৰ পৰা পাওঁ আমি ইয়াতে আমাৰ চলিবৰ কাৰণে যোনবোৰ এনাৰ্জি হয় যোনটো শক্তি হয় আমি ক'ৰ পৰা পাম মাইটকণ্ড্ৰিয়াই হেল্প কৰে কোষ এটাত তো এই ATP ফুল ফৰ্মটো চাই ল'বা চবে আহি থাকে এক্সামত কিয় হয় আৰু কিয় লাগে ATP এতিয়া আমাৰ যিকোনো ধৰক কাম কৰি আছোঁ সেই কামত সহায় কৰে ATPয়ে আমাৰ এনাৰ্জিবোৰ কেনেকৈ ষ্ট'ৰ হৈ থাকে ATP ফৰ্মত অ'কে ATP অনুপকোষীয় শক্তিৰ মুদ্ৰা বুলিও কয় লাষ্ট হয় এইখিনি আজিৰ প্লাষ্টিডছ আৰু এটা হ'ল ভেকিউল আৰু প্লাষ্টিড মেইনলি আমাৰ উদ্ভিদত বেছি পোৱা যায় ইয়াতে বেছিকৈ পোৱা যায় বা প্লেণ্টছত বেছিকৈ পোৱা যায় আমাৰ ইয়াতে মানে মানৱ শৰীৰত প্লাষ্টিডছ পোৱা নাযায় কাৰণ ইহঁতৰ মেইন ফাংচন কি হ'ল ক্ল'ৰফিল দিয়াত লিউকোপ্লাছ ক্ল'ৰ'প্লাছ মানে কালাৰবিলাক যে বেলেগ বেলেগ হয় পাতৰ কালাৰ বেলেগ হয় ফুলৰ কালাৰ বেলেগ সেইবোৰ কোনে সহায় কৰে মানে ফৰ্ম হোৱাত বা ইহঁতক মানে ছিগনেল দিয়াত সেইটো হ'ল প্লাষ্টিড চ' প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায় যোনটো মই অলৰেডি ক'লোঁ আৰু প্লাষ্টিক দুই প্ৰকাৰৰ মানে আমি যদি কওঁ দুই প্ৰকাৰৰ আছে এটা হ'ল যোনে কালাৰ দিয়ে ক্ৰম'প্লাষ্টিক ক্ৰমো মানে কালাৰ এটা লিউকো ইয়াৰ কালাৰ নাই হোৱাইট হয় অ'কে আৰু নেক্সট যোনটো হয় সেইটো হ'ল ভেকুৱেলছ এনেকুৱা নহয় যে আমাৰ অকল উদ্ভিদত পোৱা যায় আমাৰ মানৱ শৰীৰতো পোৱা যায় খালি চাইজত সৰু থাকে উদ্ভিদত যোনটো থাকে যদি আমাৰ এনেকুৱা এটা উদ্ভিদৰ কোষ হয় মেক্সিমাম জেগা কভাৰ কৰে কিয় মেক্সিমাম জেগা কভাৰ কৰে কাৰণ ইয়াতে সিহঁতৰ খাদ্যবোৰ ষ্ট'ৰ হৈ থাকে নিউক্লিয়াছটোৱে সৰু বাট যোনটো ভেকুৱেল হয় সেইবোৰ সিহঁতৰ বহুত ডাঙৰ এটা জেগা লৈ থাকে সিহঁতৰ কোষত ৰসখানি বা ঋক্তিকা বুলিও আমি কওঁ ভেকুৱেলছক নামবোৰ চাই ল'ব আৰু মেইন সিহঁতৰ কাম কি হয় প্ৰায় 50 পৰা 90% ঠাই আগুৰি থাকে উদ্ভিদৰ আৰু মেইন কাম হ'ল তাতে সিহঁতৰ যোনবোৰ খোৱা বস্তু থাকে বা খোৱা মানে ফুড যোনবোৰ থাকে আৰু সিহঁতৰ সেইবোৰ ষ্ট'ৰ কৰি ৰাখে ভেকুৱেলছত ইম্পৰ্টেণ্ট অৰ্গেনেলি হয় বা ইম্পৰ্টেণ্ট এটা অংগ হয় উদ্ভিদ কোষৰ মনত ৰাখিবা চবে তো আজি আমাৰ ইমানখিনিয়ে আছিলে এইটো এটা মই জাষ্ট মানে সামাৰাইজ কৰিবৰ কাৰণে এণ্ড কৰিবৰ কাৰণে কনক্লুড কৰিছোঁ প্লেণ্ট চেল আৰু এনিমেল চেলছৰ বিষয়ে এইবোৰ হ'ল সিহঁতৰ চাইজ এইবোৰ হ'ল মানে উদ্ভিদৰ কোষৰ চাইজ 10 to 100 মাইক্ৰমিটাৰ থাকে আৰু সিহঁতৰ চাইজবোৰ মেইনলি ৰেক্টেংগুলাৰ থাকে নহ'লে এনেকৈ কিউবিক থাকে অ'কে আৰু এনিমেল চেল যোনটো হয় 10 বা 30 হয় মাইক্ৰমিটাৰ আৰু সিহঁতৰ চাইজ ইউজুৱেলি গুলেই থাকে বা এনেকৈ চাইজ নাথাকে মানে আমাৰ মানৱ শৰীৰৰ যোনটো কথা কৈছোঁ তো আজি আমাৰ এইখিনি হৈ গ'ল হোমৱৰ্ক নাপাহৰিবা চবে এইখিনি কৰিবা নেক্সট ক্লাছত মোক দেখাবা জাষ্ট ফিল আপ কৰিলে হ'ল এইটো এটা আৰু তাৰ লগতে যোনখিনি টেক্সচুৱেল কুৱেশ্যন আছে সেইখিনি চবে সলভ কৰি পেলাই নিজে নোটছ বনাবা তো আজি আমাৰ ইমানখিনি আছিল ক্লাছত থেংক ইউ so much and keep liking and subscribing to our channel which is Smart School Northeast. Thank you everyone.